জামুগুৰিত কেন্দ্ৰীয়ভাৱে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন অঞ্চলটোৰ মহিলাসকলৰ দ্বাৰা কেলিগোপাল নাট পৰিৱেশন ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৰাস মহোৎসৱ পবিত্ৰ ৰাস পূৰ্ণিমাৰ দিনটোত অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিতো 89 সংখ্যক ৰাস মহোৎসৱে উৎসৱমুখৰ পৰিৱেশত বিৰাজ কৰা দেখা যায় এই উপলক্ষে জামুগুৰি সমূহীয়া ভৱনত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন স্মৃতি তৰ্পণ কীৰ্তন পাঠ নাম আৰু খোল প্ৰসংগ অনুষ্ঠান অনুষ্ঠিত হয় নিশা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু মায়াবিনী গীত সমূহীয়াভাৱে পৰিৱেশন কৰা হয় ইয়াৰ পিছতে অঞ্চলটোৰ মহিলাসকলৰ দ্বাৰা আৰু ইন্দ্ৰমোহন নাথ অংকুমণি নাথৰ দ্বাৰা পৰিচালিত কেলিগোপাল নাট পৰিৱেশন কৰা হয় নাটখনত শংকৰচোৰৰ চৰিত্ৰত অভিনয় কৰা সীমা ডেকা দেৱী আৰু শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা তৃষ্ণা দেৱীয়ে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয় গোপীর মাঝে আছি কেন বটে গোপিনীয় সামাজিক লোক দেখো কৃষ্ণ বলে সুতার তেলে তাহে কথা কি চলি আছিল প্ৰথমতে আমাৰ ইয়াৰ ল'ৰা যদিও ক্ৰমান্বয়ে আজি ছোৱালী ৰাস আৰু বোৱাৰী ৰাসলৈ আমাৰ ইয়াত পৰিৱৰ্তন হয় আজি কিমান বছৰ হৈছে আজি প্ৰায় 87 বছৰ আজি পূৰ্ণ হৈছে আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা এই ৰাসভাগ আমি এতিয়া জন্ম হোৱা নাই তেওঁলোকে পৰিচালনা কৰিছিল মোৰ কাকা আছিলে একেবাৰে গায়ন দেউতাও গায়ন আছিলে মধুৰাম নাথ আৰু আজি দেউতাৰ শিষ্য হিচাপে আজি এই নাটক ভাগত গায়ন হিচাপে পৰিচালনা কৰিছে আমি হেমকান্ত নাথক আজি এই সুযোগতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো দুআষাৰ কৰ্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ 35 চনত আমাৰ জামুগুৰি গাঁৱত কেন্দ্ৰীয় ৰাসভাগ আমাৰ অনুষ্ঠিত হৈছিল আজি 87 বছৰ আমাৰ বৰ্তমান চলি আছে এনেকৈ প্ৰথম আমাৰ আছিলে ল'ৰা ৰাস তাৰ পাছতে 1977 চনত আমাৰ মহিলা ৰাস আৰম্ভ হয় নামঘৰত এতিয়া তাৰ পৰা লাহে লাহে আহি আমি সমূহীয়া ভৱনটো পোৱাৰ লগে লগে আমি ইয়াত কেন্দ্ৰীয় ৰাসভাগ আমি প্ৰতি বছৰে দুদিনীয়া তিনিদিনীয়াকৈ আমি অনুষ্ঠান কৰোঁ এইবাৰ জুবিন গাৰ্গৰ বিয়োগৰ বিনিময়ত আমি এদিনীয়াকৈ এই ৰাসভাগ